নাপালো ইয়াৰ নামি ৰ'দৰে মোৰো দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এবাৰো বাটে বহু যুগৰে নাচো মোৰ দেহৰ প্ৰতি পুৱা
গণেশগুৰিত এটা পাগল এটা আছে, বহুত পুৰণা। মই GMCত কিবা দৰৱ এটা ল'বলৈ গ'লোঁ ৰাতি 2টা বজাত। সি মোক কৈছে, তই জুবিন পাগলা নহয়? মই বোলো হয়। ঠাণ্ডা দিন। কৈছে মই জানো তই ৰাণা কলিতাৰ ঘৰত থাকা। মই বোলো হয়। তই ৰাতি ঘূৰি ফুৰা? বোলো হয়। দিনত শুই থাকা? বোলো হয়। চব হয় আৰু উপায় নাই। তই পাগলা ময়ো পাগলা দে। বঢ়িয়া। ঠাণ্ডা দিন মই যিটো জেকেট পিন্ধি আছিলোঁ তাক পিন্ধাই থৈ গুচি আহিলোঁ। মোৰ সেই ধৰণৰ ঘটনা ঢেৰ আছে, পাই থাকোঁ এইবিলাক। এই গানটো মোৰ এটা ফেণ্টাচি হয়। মই যেতিয়া মৰিম গোটেই অসমত এইটো গান গাব লাগিব। তুমি যে তই মৰিলে কেলা বোম্বেও বন্ধ নহয়, বেংগলো বন্ধ নহয়, একো বন্ধ নহয়। কিন্তু মই মৰিলে কেলা 7 দিন কেলা অসম বন্ধ হ'ব। বিকজ ইউ আৰ নট এ লিজেণ্ড, আই এম এ লিজেণ্ড।
Wake up to reality. মই আহিলে এনেকৈ চিঞৰিলে ভাল লাগে ঐ কেলা জুবিনদা বুলি কবি কোন এইটো বৰ্ডটো এইটো স্মৃতিবোৰ দুখৰ মই একদম চিধা মানুহ মোৰ কোনো ঘেণ্টা মই কাকো খাতি নকৰোঁ আমাৰ কিন্তু প্ৰত্যেকটো ল'ৰাই খেলা নগৰে কথা মানে খং উঠিলেও খেলা ভাল পালেও খেলা মই গান গাই আছো হে জুবিনদা আছে জুবিনদা আহিছে জুবিনদা এই চোৱা জুবিনদা আছে এই চোৱা জুবিনদা এই জুবিনদা আহিছে এই জুবিনদা আহিছে এই জুবিনদা আহিছে এই জুবিনদা
যাবৰ সময়ত আজি অন্তত একো নোকোৱাকৈ তুমি যাব নোৱাৰা। এটা প্ৰশ্নৰ উত্তৰ অন্তত প্ৰতিগৰাকী তোমাক ভাল পোৱা মানুহক দি থৈ যাব লাগিব। সিমানবোৰ ভাল পোৱা মানুহৰ মৰমৰ শিকলিবোৰ তুমি কেনেদৰে ছিঙি থৈ যাবা? তুমি উৰি ভাল পোৱা, তুমি সাগৰৰ গভীৰতাও ভাল পোৱা। এবাৰ ভালদৰে চোৱাচোন, প্ৰতিজন মানুহৰ চকুত একো একোখন সাগৰ। সেই সাগৰ কেৱল তোমাৰ বাবে, সেই আকাশখনো তোমাৰ বাবে, বুকুৰ মাজত থকা সেই বিশালতা কেৱল তোমাৰ বাবে। মানুহে ধন, টকা, পইচা, ঐশ্বৰ্য, অট্টালিকা সকলো পাব পাৰে, কিন্তু তোমাৰ দৰে মৰম ভাল পোৱা মানুহে কেতিয়াও নাপায় দাদা। মই ক'লোঁ, তোমাৰ যি স্থান, সেই স্থান কোনোদিন কোনোকালে ক'তো কোনেও দখল কৰিব নোৱাৰে। তুমি আজীৱন আমাৰ বুকুত থাকিবা। মাথো এটা প্ৰশ্ন তোমাক সুধিবলৈ খুব মন থাকি গ'ল। তুমিতো সদায় কোৱা যে যাবৰ সময়ত তোমাৰ দুভৰি অলপ হ'লেও থমকি ৰ'ব। এইবাৰ কিয় থমকি নৰ'ল? খুব মিছ কৰিম দাদা, বহুত ভাল পাওঁ তোমাক, সঁচাই কৈছোঁ। প্ৰতিটো ৰাতিপুৱা তোমালৈ মনত পৰিব, প্ৰতিটো বহাগত তোমালৈ মনত পৰিব, প্ৰতিটো মাহত, প্ৰতিটো পুৱা, প্ৰতিটো গধূলি, প্ৰতিটো সময়ত তোমালৈ মনত পৰিব। খুব ভাল পাওঁ তোমাক। আই লাভ ইউ। য'তেই থাকা ভালদৰে থাকিবা, কুশলে থাকিবা। লাভ ইউ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন দাই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সঁচাই, আপোনাৰ বাবে এতিয়া কোনে কন্দা নাই? পশু পক্ষীৰ পৰা চৰাই চিৰিকটিলৈকে, নিৰ্বোধজনৰ পৰা চকুৰে নেদেখাজনলৈকে কি বুলি আপোনাক বিদায় জনাব কোনেও ভাবি পোৱা নাই। আমি আপোনাৰ গীত গাইছোঁ, চাকি জ্বলাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ, কি জানিবা তাতেই আপোনাক বিচাৰি পাওঁ।
জীৱনটো এটা ছেক্ৰিফাইচৰ বস্তু আচলতে জীৱনত বহুত বস্তু ছেক্ৰিফাইচ কৰিবলগীয়া হয় মানে কামৰ কাৰণে কৰিব লাগে প্ৰেমৰ কাৰণে কৰিব লাগে বন্ধুত্বৰ ক্ষেত্ৰত কৰিব লাগে ছেক্ৰিফাইচ মই সকলো ধৰণৰ ছেক্ৰিফাইচ দেখিছোঁ চ' ছেক্ৰিফাইচটো এটা ইম্পৰ্টেণ্ট বস্তু আমনি নালাগে সেইটো নিজৰ কোঅপাৰেশ্যন আৰু কোঅৰ্ডিনেশ্যনটোৰ কথা ইমান জাতি জনগোষ্ঠী যিমান সাম্প্ৰদায়িকতাৰ কথা যি চলি থাকক আজি দেখিছোঁ সকলোৱে তেওঁক যি ধৰণে মৰম আৰু সন্মান জনাইছে সেয়া চাগে অসমত আকৌ এবাৰ কেতিয়া দেখিবলৈ পাম নাজানো থেংক ইউ 120 বছৰ থাকিলে বৰ দিগদাৰ হ'ব খালি মানে এই 50 বছৰতে ইমান উৎপাত কৰিলোঁ আৰু 120 বছৰত কি কৰিম কোনো ঠিক নাই চ' যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম বছ যিদিনা কাম কৰিব নোৱাৰিম সেইদিনা মৰি যাম খতম বাই বাই সদায় নিজক মই আধা বঙালী বুলি কওঁ কাৰণ বেংগলী মানুহৰ লগত ডাঙৰ হোৱা কিছুমান ব্যক্তিয়ে কিছুমান মইতো নকৈ নোৱাৰোঁ মই কৈ দিওঁ চব কথা মই চিধা মানুহ আৰু মই সদায় নিজক মই আধা বঙালী বুলি কওঁ কাৰণ বেংগলী মানুহৰ লগত ডাঙৰ হোৱা মই 8 বছৰ কৰিমগঞ্জত আছিলোঁ তুমি যে ফুকা